অশোক সিংহালক বেয়া পাই তাক ডাইৰেক্ট মাৰক তাৰ কাৰণে জুবিনক কিয় আনিব লাগে জুবিনক বিতৰ্কত নানিব অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেচেসাৰী চাউল নালাগে দালি নালাগে জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছো আৰু নকৰিব শান্তিত থাকিব দিয়ক তাক ৰেষ্ট ল'ব দিয়ক আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদু খাব পাৰে তেনেকৈ এখন সমাজ চলিব নেকি সমাজ এখন তেনেকৈ চলে নেকি সাহস আছে ডাইৰেক্ট কক অশোক সিংহালৰ মাটি খেদি দিব লাগে তাত জুবিনৰ নামটো কিয় আনে পিছফালেতো ডন বস্কোৰো মাটি আছে কক যে ডন বস্কোক খেদি দিব লাগে কক কিন্তু জুবিনক কিয় বিতৰ্কত আনে ল'ৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব স্যাৰ কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি কোন পেপাৰৰ পৰা আহিছে মই NKTV+ কিয় কেনে কৰি আছে এই প্ৰশ্নবিলাক কেবিনেটৰ মই ব্ৰিফিং কৰিছো আপুনি কোৰ পৰা NKTV মানে এইটো ক'ব গ'লে এতিয়া মোৰ মুখখন খুলিব মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব তেতিয়া মই সেই ওপৰত যাব লাগিব মোৰ প্ৰশ্নটো স্যাৰ একো প্ৰশ্ন নাই ভাই যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব ইমান এটা থাককচোন বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে কি কৰিছে বেচাৰে আপোনালোকক কি কষ্ট দিছে জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে এই কামটোত কিয় লাগি আছে শান্তিত থাকিব দিয়কচোন ল'ৰাজনক শান্তিত থাকিব দিয়ক সি আমাৰ হিয়াৰ আমঠু হয় অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক মদ খাব দিয়ক অমুক খাব দিয়ক ইমান তলত যাব নোৱাৰে সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছো 18 তাৰিখে মই নিজেও ব্লাড দিম যে জুবিনৰ সন্মান তেজেৰে আমি দিম আপোনালোকে ক'ত লৈ গৈ আছে অশোক সিংহালক বেয়া পাই ধৰি মাৰক 2 লাঠি কোনো আপত্তি নাই তাত জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে কোৰ মাটি কাৰ আপোনাৰ মালিকৰ ক'ত মাটি আছে চাব গৈছো নেকি আমি গোটেই এতিয়া গ'লে কথাটো NKTV মানে কাৰ টিভি এইটো হা এটা নিপনৰ ক'ত মাটি আছে চাব গৈছো নেকি আমি গোটেই কিয় কয় ইলেক্ট্ৰিচিটি বৰ্ডত তেতিয়া গৈ চাব লাগিব কিয় এইবিলাক কৰি থাকে ভাই মোক নকৰিব মই ভাল নাপাওঁ মই বৰা চিধা সাদা মানুহ মই যি কওঁ মুখত কৈ দিম 2টা টিভি একেলগে বনাইছিলে ৰাতিৰ ভিতৰতে 2টা কাজিয়া লাগি গ'ল 2খন টিভি হৈ গ'ল এতিয়া গোটেইখনত যাব লাগিব মই কথা এইবিলাক কৈ থাকে ইমান ধুনীয়া নেলিৰ প্ৰশ্ন আহি আছে ক'ৰ আহি আছে ক'ত লৈ গুচি যায় মোৰ লগত আলোচনা কৰিব নালাগে মই পুৰা স্বাধীনতা দিছো যে যিমান ধুনীয়াকৈ পাৰে জুবিন আমাৰ সম্পদ হিয়াৰ আমঠু যিমান ধুনীয়াকৈ পাৰে জুবিনৰ সমাধি ক্ষেত্ৰ কৰক কংগ্ৰেছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যিমান ভাল কৰি কৰিব লাগিছিল নকৰিলে জুবিনৰ সমাধি সুন্দৰ কৰি হ'ব লাগে কংগ্ৰেছৰ দিনত ভূপেনদাৰ সমাধি যিমান ভাল কৰি হ'ব লাগিছিল সিমান ভাল নহল মানুহে এতিয়াও দুখ কৰে জুবিনৰ সমাধি ভাল কৰি হ'ব লাগে আৰু মই সম্পূৰ্ণ স্বাধীনতা দিছো যে আপোনালোকে যি ধৰণে মোক ড্ৰয়িং কৰি দিয়ে মই তেনেকৈ কৰি দিম আমাৰ কোনো আপত্তি নাই তাৰ কাৰণে যিমান টকা খৰচ কৰিব লাগে সেই টকাটো কম কাৰণ জুবিনে জাতিটোক যিমান দি থৈ গৈছে আমি তাক ঘূৰাই দিবৰ কাৰণে আমি নোৱাৰিম গতিকে যি ধৰণে আমি পাৰো তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগে খালি জুবিনক লৈ অশোক সিংহালৰ গাত কাৰ মাৰিব নালাগে সিধা কাৰ মাৰিব লাগে ভাল মানুহ নহয় মাটি গুচাই দিয়ক কোনো কথা নাই সেই নামটো কিয় ব্যৱহাৰ কৰিব লাগে হয় নহয় বেয়াটো আপোনাৰ টাৰ্গেটটো জুবিনক ভাল পোৱা নহয়তো আপোনাৰ টাৰ্গেটটো হ'ল অশোক সিংহালক বেয়া পোৱা দুটা ইস্যু ডিফাৰেন্স কৰক হ'ব জুবিনক বেয়া পায় জুবিনৰ নামত মোক মাৰক জুবিনৰ নামত তাক মাৰক জুবিনৰ নামত তাক মাৰক জুবিন আমাৰ সবচে ভাল বন্ধু আছিল জুবিনৰ লগত মোৰ সম্পৰ্ক সবচে ভাল আছিল
আৰু জুবিনে নিজে কৈ গৈছে যে হিমন্ত দাৰ দৰে মুখ্যমন্ত্ৰী আমাক লাগে বুলি সেই কথা বেলেগৰ কাৰণে কৈ যোৱা নাই গতিকে আপোনালোকে জুবিনক কিয় ব্যৱহাৰ কৰি থাকে মই সেইটোৱে কালি কংগ্ৰেছৰ প্ৰেচিডেণ্টে ৰাতি কৈছে ভোট দিয়ক লগত লিখিছে জয় জুবিন দা আৰে জুবিন তাৰমানে কি ২৬ৰ নিৰ্বাচনত এনেকে জুবিনক আমি বিতৰ্কত লৈ আহিম নিপেনক ক'ব মই ভাল পোৱা নাই বুলি এইটো